এই প্ৰতিবেদন কাৰ্যসূচীটো লোৱা হৈছে যাতে আমাৰ পুৰণা শিক্ষকবিলাক বা যিবিলাকক চাকৰি পৰা অব্যাহতি দিয়া হৈছে তেওঁলোকক যাতে আমাক ঘূৰাই দিয়ে। আমি বিচাৰোঁ যে শিক্ষকসকলে ন্যায় পাওক, তেওঁলোকৰ যিটো কাৰ্যসূচী প্ৰতিবাদী কাৰ্যসূচী চলাই আছে সেইটো যাতে চৰকাৰে অৱহেলা নকৰে। শিক্ষা আমাৰ মৌলিক অধিকাৰ। এইটো আমি এই স্বাধীন ভাৰতত আমি ভিক্ষা কৰিব লগা হৈছে, যিটো আমি কাঢ়ি ল'ব পাৰোঁ। আজিও অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাই নেতৃত্বাধীন চৰকাৰখনে এডভান্টেজ আছাম 2.0 কৰিবলৈ গৈ আছে, কিন্তু টেকনিকেল এডুকেশ্যন অবিহনে এয়া জানো সম্ভৱ? কেতিয়াও নহয়। সেইকাৰণে আমি ন্যায় বিচাৰোঁ যাতে যিবিলাক শিক্ষকক চাকৰিৰ পৰাই প্ৰতিবাদ কৰাৰ স্বাৰ্থত অব্যাহতি দিয়া হৈছে চাকৰিৰ পৰাই, তেওঁলোকক যাতে ঘূৰাই দিয়ে আৰু 60 বছৰলৈ নিশ্চিতকৰণ কৰে। আৰু আমি পুৰণা শিক্ষকবিলাকক বিচাৰোঁ, ইয়াত বহুতো অভিজ্ঞ শিক্ষক আছিল আমাৰ কলেজত হয়। আমাৰ এটাই দাবী যে পুৰণা শিক্ষকবিলাকক আমি যাতে ঘূৰাই পাওঁ। অকল আমাৰ বাক্সা পলিটেকনিক বুলি নহয়, অসমৰ যিমান টেকনিকেল এডুকেশ্যন আছে, এডুকেশ্যন ইনষ্টিটিউট আছে, গোটেইকেইখনতে এই অৱস্থা। আজি ক্লাছ কৰিব পৰা নাই, আজি ৰাজপথত আহিছোঁ কি কাৰণত? আমি গম পাওঁ যে আমি মিডিল ক্লাছৰ, আমাক ঘৰৰ পৰা পঠোৱা হৈছে যাতে আমি কিবা ভৱিষ্যত কৰি খাব পাৰোঁ। টুডেজ লিডাৰ টুমৰো লিডাৰ, এই নীতিতে আহিছোঁ আমি ওলাই। যেতিয়া আজি নপঢ়ি ক্লাছৰুমত নাথাকি যেতিয়া ৰাজপথত থাকিম, কাইলৈ লিডাৰ হ'ব পাৰিম জানো? এয়া অসমত কেতিয়াও সম্ভৱ নহয়। সেইকাৰণে আমি মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰক অনুৰোধ জনাইছোঁ যাতে আমাৰ দাবীবোৰ মানি লয়, আৰু শিক্ষামন্ত্ৰী অনুজ মহোদয় যাতে আমাৰ দাবীবোৰ দৃষ্টিগোচৰ কৰে। এইখিনিয়ে আমাৰ এই কাৰণে বহিছোঁ, আমাৰ পুৰণা শিক্ষকখিনি উভতাই লাগে। লগতে আমাৰ যি ক্ষতি হৈছে, বৰ্তমানলৈকে একো ক্লাছ হোৱা নাই, কোনো ধৰণৰ পদক্ষেপ হাতত লোৱা নাই। গতিকে আমাৰ পুৰণা শিক্ষকখিনি আমাক লগত লাগে, এতিয়া লাগে। আৰু তেওঁলোকৰ যিখিনি মানে প্ৰতিবাদ কৰাৰ বাবে তেওঁলোকক অব্যাহতি দিয়া হৈছে, সেইটো তেওঁলোকৰ ন্যায় হ'ব লাগে, আমি সেইটোৱে বিচাৰোঁ। আৰু আমাৰ ভৱিষ্যতৰ কথা আমি নিজে চিন্তা কৰিব লাগিব, যিহেতু তেওঁলোকে একো এতিয়ালৈকে পদক্ষেপ হাতত লোৱা নাই। গতিকে আমাৰ এটাই চৰ্ত, আমাৰ এটাই কথা, আমাক ন্যায় লাগে, আমাৰ শিক্ষয়িত্ৰীখিনিৰ কাৰণে ন্যায় লাগে, আৰু আমাৰ পাঠদানসমূহ নিয়মীয়াকৰণ হ'ব লাগে। আমি এতিয়া প্ৰতিবাদ কৰি আছোঁ, তেওঁলোক এতিয়া ৰাজপথত আছে, আমি এতিয়া ইয়াত বহি আছোঁ। কি লাভ হৈছে? কাৰ কি লাভ হৈছে? না কিবা আগবাঢ়িছে, না কিবা পিছ পৰিছে, কিন্তু আমাৰ ভৱিষ্যতখিনি আমাৰ অন্ধকাৰৰ তলত যাই আছে। গতিকে ইয়াৰ ফলত এতিয়াও যদি একো নহয়, আমি এই বস্তুটোকে অবিৰতভাৱে চলাই নিম বুলি ভাবিছোঁ।